নমস্কাৰ মোৰ ইউটিউব চেনেল ৰাজা ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু প্ৰায় ৩-৪ দিন হৈ গ'ল আৰু ভিডিঅ' নিদিয়া আৰু ভালো লাগি নাছিলে মানে মনটো যিহেতু আপোনালোকৰ মাজত আপডেট হৈ নাছিলোঁ যে আৰু এইফালে দেখিব পাৰিছে ইমানে বৰষুণ দিছে আৰু বন্ধুসকল আজি যোনটো ৰেচিপি হ'বলৈ গৈ আছে এইটো ঠেলেৱালা চাওমিন ৰেচিপি এনেতো আমি বজাৰতো খাওঁৱে ঠেলাত কিন্তু আজি মানে নিজে ঘৰত বনাই পেলাই টেষ্ট কৰিম কেনেকুৱা লাগে এইটোৱে আৰু সকলোখিনি জনাম আৰু লগতে তপন ভাই আছে মানে ভিতৰত আছে আৰু সকলো যা যোগাৰ কি কৰিলোঁ মানে এইকেইটা গৈ পেলাই ভিতৰত গৈ দেখাই আছোঁ তো বলক গৈ থাকোঁ ভিতৰলৈ আৰু বন্ধুসকল এইফালে তপন ভাই আহি পালে বহুত দিনৰ মূৰত প্ৰায় 3 দিন বেছিয়ে হ'ল নেকি আমাৰ আৰু বন্ধুসকল এনেকুৱা হয় মানে কণ্টেণ্ট ভাবোঁতে মানে ভাবিলোঁ যে ভালকৈ দিম মানে দিলে মানে এইটো কাৰণে অলপ গেপ লৈ লৈছোঁ আৰু এইফালে চাব পাৰিছে এনেকুৱা দবা পিটা বৰষুণ মানে ৰাতিপুৱাৰ পৰাই নন ষ্টপ দি আছেগৈ আৰু অলপ ড্ৰপ দিবলগীয়া হৈছেগৈ আৰু লগতে ৰেচিপিৰ কাৰণে কি আছে সকলোখিনি দেখুৱাই আছোঁ এইফালে নহৰু পিঁয়াজ কেপচিকাম তাৰপিছত এইফালে আছে কণ্টিনেণ্টেল চচ মানে এইটো টমেট' চচ হয় আৰু তাৰপিছত ইয়াত আছে গ্ৰীণ চিলি চচ গাৰ্লিক পাউডাৰ চয়া চচ আৰু এইটো চিংছ মছলা মানে এইটো স্পেচিয়েল চাওমিন মছলা হয় তাৰপিছত এইফালে ৰিফাইন আছিলে আৰু এইটো হয় ব্লেক পেপাৰ আৰু এইটো বন্ধুসকল মেইন যোনটো আজি বনাম মানে ৰেচিপিটো এইটোৱে আৰু এইফালে চাব গোটেই কেৰাহী গোটেই মানে সামগ্ৰী গোটেই ৰেডিয়ে কৰি থৈ দিছোঁ আৰু ই অহাৰ আগে খবৰ পাই পেলাই আৰু এইফালে চাবচোন গেছটো ৰেডি মানে ওচৰতে চিলিণ্ডাৰ গোটেই লগাই মেলি ফিটিং কৰি ৰেডি তো শেষলৈ চাই থাকিব সকলোখিনি গম পাব আৰু বন্ধুসকল গেছ এইফালে কৰি দিলোঁ অন আৰু কেৰাহী পাতি দিলোঁ কেৰাহীও গৰম হৈ গ'ল আৰু ইয়াত এতিয়া দি দিম পানী এইফালে চাব পানী দিয়া হ'ল এতিয়া ভাই এইটো ফালি দে তপন ভাই ফালিব মানে এইটো পুৰাটো বনাবি নেকি হা তোৰ ইচ্ছা তই কিমানটো দিয় কিন্তু জোখৰ মাত্ৰাত দিবি দেই যাতে দুইজনে খাব পাৰোঁ আৰু বস্তু ৱেষ্ট কৰিব নালাগে মানে মুঠতে যিমানটো খাব পাৰোঁ ইমানটো মানে বন্ধুসকল এইটো লৈ পেলাই দিছেগৈ আৰু ইয়াত চাব দি দিলে আৰু ইয়াত অলপ দি দিম ৰিফাইন মানে দেই যাতে লাগি নধৰে আৰু ইমান অকণমানটো ঠিক চেহেৰা দেখাত দি দে পূৰা দি দে এইফালে ৰিফাইনো দি দিলোঁগৈ যাতে লাগি নধৰে আৰু পূৰা হেৰিকৈ দি দিছোঁগৈ অকল ইয়াত মানে অলপ হালধি দি দিম আৰু কালাৰৰ কাৰণে তপন ভাই হৈ যাবনে এইটো হালধি হৈ যাব ন এইফালে চাব মানে বেছি দিয়া নাই আৰু অলপ দিছোঁ এইফালে চাব পাৰিছে সদায় এটা বস্তু পাহৰি যাওঁ এয়া নিমখ দি দিলোঁ ইয়াত নিমখ এইফালে চাব চাওমিনখিনি মানে প্ৰায় বইল হৈ আছেগৈ আৰু এইফালে পিঁয়াজ জলকীয়া আৰু নহৰু আৰু লগতে এইফালে কেপচিকামখিনি মানে ধুই পেলাই ছাইড কৰি থৈ দিছে তাৰপিছত কাটি কামটো কৰিব আৰু এইফালে পূৰা ফ্লেমটো অলপ বঢ়াই দিব লাগিব হয় পূৰা বঢ়াই দিলোঁ আৰু এইফালে বন্ধুসকল এনেকুৱা হ'ল মানে কেৰাহীটো যিহেতু সৰু হৈ গ'ল আৰু ঘৰত ডাঙৰ কেৰাহী আছিলে এইটো ধুনীয়াকৈ এইফালে চাব ধুই পখালি লৈ আনিলোগৈ আৰু এইফালে দেখিব পাৰিছে পূৰা মানে হাউচফুল হৈ যাব যে সেইটো কাৰণে ইয়াত ডাঙৰ কেৰাহী ল'বলগীয়া হৈছে আৰু এতিয়া কাটি আছে মানে এইফালে কেপচিকাম বনোৱা কামটো বন্ধুসকল ময়ে কৰিম যিহেতু তপন ভাইক কাটিব দিছোঁ যিহেতু মানে সি কাটাৰ অলপ এক্সপাৰ্ট আছে যে ভেজিটেবলখিনি সেইটো কাৰণে ইয়াকে সদায় কাটিব দি আছোঁ ধুনীয়াকৈ ৰজত ভাইক সেইটোৱে সহায় কৰি দি আছোঁ আৰু মানে দুইজনে মিলিজুলি বনাওঁ আৰু এইটো স্লাইচত কাটিম আজি মানে এইফালে চাব স্লাইচকেইটা অলপ চেঞ্জ কৰি দিছে মানে এইদিনাখনলৈকে কাটা নাই আৰু স্লাইচত কাটিম মানে মই অকণমান প্ৰথমতে মানে এই গাঁঠিবিলাক এইবিলাককে অকণ এনা দি দিছোঁ আৰু 3-4টা ষ্টাইলত কাটিম মানে এনা কাটিবলৈ এনা কৰিলোঁ মানে লম্বা টাইপ আৰু এই চিমলা মিৰ্চটো বহুত বস্তুত কামত আহে মানে যিকোনো ৰেচিপি বনাব মানে ফাষ্ট ফুড লাগিবই প্ৰায়ভাগ লাগে আৰু এইটো আমি খেতি কৰিব লাগে 200 টকা এতিয়ালৈ দাম কমাই নাই আজিও সুধিছিলোঁ একেই চেম দামেই খেতি কৰিব লাগিব ন ভাই খেতি কৰিব লাগিব এই গুটিকেইটা ভাবিছোঁ এইকেইটা অলপ গেলাব লাগিব নেকি এইটো তেতিয়াই ভাল হ'ব নেকি লগাবৰ কাৰণে এইফালে পূৰা শ্লাইচকৈ কাটি আছেগৈ আৰু এইফালৰ আৰু বন্ধুসকল এইফালে কাটি আছে কেপচিকাম কাটোতে মানে বস্তু এটা ন'টিছ কৰিছোঁ ইয়াৰ হাতত এইফালে চাবচোন টেটু বনাইছে এইফালে শিৱৰ কিমান পৰিছে ভাই এইটো বনাওঁতে কিমান পৰিছে মানে ভাইটিয়ে বনাই দিছে বজাৰ যদি মই যদি এতিয়া টেটু শ্বপত যদি যাওঁ কিমান ল'ব এইটো ইঞ্চি হিচাপতে ল'ব নে কি ল'ব নাজানো ধুনীয়াকৈ বনাই দিছে ভাই তহঁতৰ বাপনে কৰে ন ইহঁতৰ মানে যোনটো সৰু ভাইটি নে মাজু ভাইটি হয় এইটো মাজু ভাইটি যোনটো আছে
তেখেতে মানে এইয়া টেটুৰ কাম কৰে চাবচোন আকৌ এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ ইমান ধুনীয়াকৈ বনাই দিছে মহাদেৱৰ ভাল লাগিছে দেই চাই নতুন হৈ আছে তো এটা খিলি উঠা নাই মানে যেতিয়া এইটো শুকাই যাব মানে শুকাই গ'লে মানে আৰু বস্তুটো চাই কিবা এটা ভাল লাগে মানে লগালগ ধুনীয়া লাগে মানে যেতিয়া মানে 2 দিন হৈ যায় মানে 2 দিনত মানে কি ইয়াৰ পানীবিলাক ওলাই থাকে মানে তেজবিলাক মানে দা বিষাই ন এইটো বনাওঁতে বনোৱা সময়ত নিবিষায় আজি বনালোঁ ন মই কালি মানে ৰাতিৰ পিছত বিষাব আৰু এই তেজকেইটা পূৰা চুহি দিয়ে ন একেবাৰে যেতিয়া ইনজেক্ট কৰে মানে এতিয়া ইয়াত ভেচলিন লগাই আহিছোঁ মই ভেচলিন ভয়ো লাগে কিন্তু 2 দিনমান ভেচলিন লগাই থাকিও লগাই পানী লাগিব দিব নালাগে আৰু চাবোন লাগিব দিব নালাগে তেতিয়া মানে স্কিনৰ প্ৰব্লেম হৈ যাব পাৰে মানে ইনফেকশ্যনটো নহয় ৰিক্সো আছে চাবচোন কিন্তু ভালে লাগিছে চাই পেলাই ভাল লাগিছে ন ভেচলিন লগাই থোৱা আছে বৰষুণ বতৰ যে ভেচলিনটো মানে পানী লাগিলেও মানে ইয়াত লাগি নাথাকিব পানীটো ওলাই যাব আৰু এইটোৱে মানে ন মোক একদিনা ৰজত ভাই সুধি আছিলে পিঁয়াজ ইমান কাটোঁ মোৰ চকু পানী কেলৈ নোলায় এইটোকে মই মানে ওলাই পেলাই দিওঁ এনেকৈ কাটি পিনি মানে মই ইয়াত অকণমান দেৰি থৈ দিওঁ মানে পানী থৈ দিলে মানে কি হয় যিমানো পিঁয়াজ কাটিলেও মানে চকু পানীটো নোলায় আৰু চকু পানী নোলায় ন সেইটো মানে কৈ দিছোঁ দেই এইবিলাকক সঁচাকৈ পিঁয়াজ কাটিবচোন একটা পিঁয়াজ কাটিলে কেনে চকু পানী ওলায় এনে কাটি পিনি এইটো ওলাই দিব লাগে এইটো ওলাই দিয়াৰ কাৰণটো মানে পিঁয়াজটো এটা হৈ যাব দেই আৰু এনেকৈ পানী দি দিলে মানে চকুৰ পানী নোলায় আৰু বাহ ষ্টাইল আছে কিন্তু দেই কাটাৰ ইয়াৰ ৰসখিনি মানে ইয়াৰ যোনটো নেকি ৰসটো আছে এইটো পানীত গুচি যাব আৰু এইফালে চাব মিডিল পৰ্চনটো কাটি চিল্কাটো পেলাই দিয়েগৈ আৰু মানে এইটো জইনটো আৰু এতিয়া এইটো মই কাটিলে এনেকৈ একটাকে মানে ওলাই আহিবগৈ আৰু মানে নহ'লে এইটো থাকিলে জইন লাগি থাকে ন ছয়টা লছ হৈ থাকে ন বুজিব লাগিব এতিয়া মই এইটো দেখাই দি আছোঁ মানে কেনেকৈ একটা কাটি পেলাই দেখাই দিব দেই চাবচোন এইফালে চাব এই মিডিল পজিশ্যনটো দেখিব এতিয়া এইটো মানে এনেকৈ হৈ যাব বুজিছোঁ নে নহ'লে এই জইনটো থাকিলে মানে এনে লাগি ধৰিব মানে বুজিলি পিঁয়াজ মানে কাটাৰ নিয়মো আছে আকৌ দেই অকল কাটিলে নহয় কৰিছোঁ আৰু এইফালে চাব এইফালে সেউজীয়া জলকীয়াখিনি কাটা হ'ল আৰু এতিয়া মানে এইফালে নহৰুখিনি এনেকুৱা ৰুকি দি আছে আৰু এইটো গম পাইছে বন্ধুসকল প্ৰায়ভাগ আমাৰ ব্লগত এইটো এই মিনি ৰুকনিটো দিয়ে মানে ধুনীয়াকৈ ৰুকা হয় আৰু এইফালে আদাখিনিও দিবগৈ ধুনীয়াকৈ ৰুকি আছে এইফালে চাবচোন এইফালে চাব কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া ইয়াত দি দিম ৰিফাইন তেল একচুৱেলি বন্ধুসকল এইটো ৰঙা কেলৈ হৈ আছে আপোনালোকে গম পাইছেনে এইটো একচুৱেলি পাপৰ ভাজিছিলে মানে ৰাতিপুৱা সেইটো কাৰণে এনেকুৱা ৰঙা হৈ আছে নাভাবিব দেই আকৌ কিবা ৰিফাইন তেল মানে কিবা মিঠাতেল দিছোঁ বুলি ভাবিব পাৰে কিছুমানে কিন্তু তেনেকুৱা নহয় এইটো ৰিফাইন হয় বন্ধুসকল এইফালে চাবচোন প্ৰথমতে মানে এয়া আদা নহৰু এইফালে ৰুকি দিছিলে যে আৰু এইফালে জলকীয়াখিনি কেঁচা জলকীয়াখিনি প্ৰথমতে এনেকৈ লৈ ইয়াক এনেকৈ দি দিমগৈ এইফালে চাবচোন দি দিছোঁগৈ ধুনীয়াকৈ আজি বহুত দিনৰ মূৰত মই বনাই আছোঁ দেই কিবা এটা ভাল লাগিছে মানে এইফালে চাব হেতাটো লৈ ল'লোঁ এতিয়া অলপ লাৰ দিওঁগৈ আৰু অলপ ৰঙচীয়া হৈ যোৱাকৈ ভাজি ল'ম মানে ইয়াক প্ৰথমত এইটো তপন ভাই কোৱা মতে আৰু এয়া পিঁয়াজ আৰু এয়া চিমলা মিৰ্চখিনি ইয়াত দি দিমগৈ অলপ লাগি ধৰিছেগৈ আৰু ইয়াত এতিয়া ইয়াক লাৰি দিমগৈ ধুনীয়াকৈ নাই অলপ ষ্টিমটো কমাই দিছোঁ নহ'লে জ্বলি যাব পাৰে ন এতিয়া ইয়াত দিম সোৱাদ অনুসাৰ নিমখ লাৰ দিমগৈ মানে এতিয়া
পিঁয়াজখিনি ভাই এতিয়া পূৰা ছেপাৰেট হৈ গৈছে ন তই ঠিকেই কৈছিলি এতিয়াহে চাই ভাল লাগিছেগৈ এইফালে চাব এতিয়া ইয়াত দি দিম চয়া চচ আৰু 1 চামুচ দিম মানে বন্ধু বটলৰ পৰাই লগাই দিম ন মানে ই মানে একদম পুৰা সৰু বাচ্চা ঔষধ খোৱা নিচিনা ভাপনি পৰা দিয়ে গম পাইছে না মানে আইডিয়া একটা নাই বুজিছে নাই আমি নিমখৰ পেকেটৰ পৰা নিমখ ইউজ কৰিব পাৰোঁ আমি বোলো অসমৰ ল'ৰা চব আইডিয়া আছে হয়নে না বন্ধু কমেণ্ট কৰি জনাবচোন এতিয়া ইয়াত দিম এয়া গ্ৰীণ চিলি চচ নকয় বুজিছে ভাই এতিয়া যাব এয়া কণ্টিনেণ্টেল চচ চচ ঢালি আছে মানে গ্ৰীণ চচ দিয়া হ'ল চয়া চচ দিয়া হ'ল এইটো কি কণ্টিনেণ্টেল চচ কণ্টিনেণ্টেল নহয় কণ্টিনেণ্টেল ইয়াৰ মানে অলপ উচ্চাৰণটো গণ্ডগোল হৈছে বন্ধুসকল মানে মোৰ জিভাত মানে বন্ধুসকল আটকি ধৰে আৰু হাৰ নাই জিভা কয় কিবা আপোনালোকৰ হাৰ আছে যে ইয়াত মানে জিভাত হাৰ দি আছে যাব ইয়াত কেটছৰ ব্লেক পেপাৰ পাউডাৰ পূৰা লাৰ দিছে মানে যাতে মছলাকে যিমানখিনি মানে চচ যিমান দিয়া হৈছে গোটেইখিনি মানে ধুনীয়াকৈ মিক্স হৈ যায় অকল এইফালে বইল কৰা চাওমিনখিনি ইয়াত লাহেকৈ দি দিমগৈ আৰু এইফালে চাবচোন ধুনীয়াকৈ গুচি গ'লগৈ পূৰা বাহ এই মই হৈ যাব দেই ৰ এইফালে মানে এতিয়া এই লাৰিবতো এইফালে মই কেৰাহীটো এনেকৈ ধৰি দি আছোঁ আৰু যাব ইয়াত চাওমিন মছলা মছলাটোৰ নামটো কি কৈ দিয়ক অকণমান এইটো হৈছে চাইনিজ চিক্ৰেট চাবচোন পূৰা দি দিছোঁগৈ এইফালে এতিয়া মছলাকেইটাৰ লগত মানে ধুনীয়াকৈ এইফালে তপন ভাই লাৰ দিবগৈ আৰু মই মিলাব লাগিব মানে নামটো আছিলে ৰজত ভাই বনাব কিন্তু লাষ্টত গৈ পাই মোৰে একচুৱেলি বন্ধুসকল এনেকুৱা হয় মানে আমাৰ মেইন কথা হৈছে কেমেৰামেন নাই এইটো এটা ঝামেলা ন সেইটো কাৰণে মানে এনেকুৱা অৱস্থাটো হৈছে আমাৰ এইফালে চাবচোন কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই বন্ধুসকল ৱাহ ফাইনেলি এইফালে চাব বন্ধুসকল পূৰা ধুনীয়াকৈ ফ্ৰাই কৰা হ'ল একচুৱেলি এইটো ভাঙা মানে মেইন ৰিজনটো হ'ল চাওমিনখিনি মানে এইটো আমাৰ বান্ধি থকা কেৰাহী যোনটো থাকে যে এইটো মানে হেতি মানে এইটো ইউজ নকৰে মানে এইটো কৰে মানে দেই হাতৰ পৰা মানে পূৰা হেভি যদি তেতিয়াহ'লে এইটোতো ভাঙিয়ে যাবগৈ আৰু বেছিকৈ আমি খাওঁতেতো ভাঙিয়ে খাম ন চুবাই খাম চাবচোন কি ধুনীয়া হৈছে কালাৰটো চেনটো কেনেকুৱা আহিছে কচোন ভাই চেন মজা হৈছে কিন্তু দেই যি কি নহওক বনোৱাটো মানে আমি কেঁচাকৈ নাখাওঁ একদম কৰাকৈ ভাজি লাগিলে খাম A few moments later. ঠেলেৱালা চাওমিন ৰেচিপি মানে পূৰা ৰেডি প্লেটত দুইজনৰ একেবাৰে গৰম আৰু প্ৰথমতে ৰিভিউ তপন ভাই মাৰিব আৰু এক বাইট দি পেলাই মই একটাই কথা ক'ম আপোনালোকে এনে ধাবা ভাত খোৱাছে নিজৰ ঘৰত বনাই খাওক মাজে মাজে অলপ কষ্ট হ'ব পাৰে বনাবলৈ কিন্তু বহুত মাজে মাজে বনাই খালে একো কষ্ট নহয় টাৱা এটা লৈ ল'বলৈ নাই টাৱা টাইপৰ তেতিয়া নাভাঙিব পাৰে তেতিয়া লৰাবলৈ কাৰণে ভাল হয় আৰু ভাল আৰু ঘৰত বনাই খোৱা নিচিনা সোৱাদ ক'তো নাপাওঁ এইফালে চাব পূৰা বাইট মাৰি আছে মজা ন তাতো আকৌ বৰষুণ বতৰ চাওক না ডাৱৰীয়া বতৰ আৰু এইফালে ঠেলেৱালা চাওমিন ক'ত আৰু ইমান ফেচিলিটি এইটোৱে নৰ্মেল আৰু ন গাঁৱত থকা ল'ৰা আমি মই খাই চাওঁ আছে এইফালে চাব ফাইনেলি এক বাইট লৈ ল'লোঁ এইফালে এতিয়া ট্ৰাই মাৰি চাম মানে আমেজিং হোৱাত ন অসম ন নিমখ আৰু যিমান মানে ইনগ্ৰেডিয়েণ্টছ দিয়া হৈছিলে য'ত বাহিৰত খাওঁ ন ফাষ্টফুড তাতকৈ বহুত বেছি টেষ্ট আৰু আপোনালোকে কয় যে এনে কওঁ নেকি
আহিব বনাই মেলি খুৱাম তেতিয়া গম পাব আপোনালোকে এইটো সঁচা কথা ন আহিব, বনাই খুৱাম তেতিয়া গম পাব ন তপন ভাই কথা কোৱাত নাই আৰু পূৰা দি আছে চপা দিলোৱে ধাবাত ওপৰৰ পৰা মানে কি অকণ দেখিবলৈ ধুনীয়া কৰি দিয়া কেঁচা জলকীয়া কেঁচা পিঁয়াজ বা গাজৰ চাজৰ অকণ কাটি দিব অকণ 2-3 পিচ মাংস দি দিব হৈ গ'ল ৰেডি আৰু ন ৰেডি 100 টকা ৰেডি দেই 100 টকা দিবলৈ ৰেডি হৈ থাকক আৰু আপুনি খাই ভাল লাগক নালাগক তাৰ লগত মতলব কিন্তু আমি এইটো একেবাৰে দেশী ষ্টাইলত ঘৰতে আৰু বনাই খোৱা টেষ্টি হৈছে একবাৰ খাই চোৱাচোন খাই দিয়াচোন তুমি সেইফালে ভণ্টিকো দি দিছোঁ মানে দেই টেষ্টি হৈছে পূৰা মানে টেষ্ট পাইছে ভণ্টিৰ নামটো আকৌ মাগা দেই মাগা কেনে লাগিছে খাই মজা লাগিছে টেষ্টি হৈছে ন এইফালে খাই মানে পূৰা ৰিভিউ দিলে আৰু ফাইনেলি অলপ আছে তপন ভাইৰো অলপ আছে খাই শেষ কৰিলোঁ